নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, নেষ্ট বাস্তু এক্সপাৰ্ট নিউমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ মূলাংক অনুসৰি আপোনালোকৰ স্বভাৱ, চৰিত্ৰ, ব্যক্তিত্ব ভৱিষ্যত কেনেধৰণৰ হয় সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে সংখ্যা তত্ত্বও হৈছে জ্যোতিষশাস্ত্ৰৰ নিচিনা এটা ছায়েন্স। সংখ্যা তত্ত্বত আমি আমাৰ যিটো ইংৰাজী অৰিজিনেল ডেট অফ বাৰ্থ তাক এনালাইজ কৰি আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, ভৱিষ্যতৰ সম্পৰ্কে, আমাৰ কোৱালিটিবিলাকৰ সম্পৰ্কে, স্কিলৰ সম্পৰ্কে বহু কথা আমি জানি ল'ব পাৰোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকৰ মূলাংক অনুসৰি আপোনালোকৰ স্বভাৱ, চৰিত্ৰ, বিশেষত্ব আৰু আপোনালোকৰ কোৱালিটিৰ সম্পৰ্কে। বন্ধুসকল, প্ৰথমে আলোচনা কৰোঁ হওক এক মূলাংকৰ পৰা। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখে হয়, 10 তাৰিখে হয়, 19 তাৰিখে হয়, 28 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 1। মই আকৌ এবাৰ কৈ দিছোঁ, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 1 তাৰিখে, 10 তাৰিখে, 19 তাৰিখে, 28 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 1। আৰু মূলাংক 1ৰ অধিপতি গ্ৰহ হৈছে সূৰ্য গ্ৰহ। গতিকে এওঁলোক অলপ ৰয়েল নেচাৰৰ হয়, এওঁলোক স্বাধীনপ্ৰিয় হয়, উচ্চাকাংক্ষী হয়, এওঁলোক সন্মানপ্ৰিয় হয়, অৰ্থাৎ এওঁলোকক মানুহে সন্মান কৰাটো এওঁলোকে বিচাৰে, এওঁলোকে আনৰ প্ৰশংসা শুনিও ভাল পায়। এওঁলোকৰ ওচৰত ভাল লিডাৰশ্বিপ কোৱালিটি থাকে, এওঁলোকে সহজে যিকোনো ধৰণৰ লিডাৰশ্বিপ কাম কৰি ল'ব পাৰে। এওঁলোক স্বাভিমানী হয়, আত্মনিৰ্ভৰশীল হৈ ভাল পায়, আনৰ অধীনত থাকি ভাল নাপায়, নিজৰ ৰাস্তা নিজে বনাই স্বাধীনপ্ৰিয় হয় এওঁলোক। আৰু এওঁলোকৰ ওচৰত জেদ, খং ইত্যাদি অধিক দেখিবলৈ পোৱা যায়। এওঁলোকে অথৰিটি, পাৱাৰ ইত্যাদিবিলাক ভাল পায়। যদি কোনো ব্যক্তিয়ে এওঁলোকক গধুৰ দায়িত্ব অৰ্পণ কৰে, অথৰিটি প্ৰদান কৰে, পাৱাৰ দিয়ে, তেওঁলোকে যথেষ্ট ভাল পায়। এওঁলোক অলপ ডমিনেণ্ট নেচাৰৰ হয়, অৰ্থাৎ তেওঁলোকে অপনেণ্টক ডমিনেণ্ট কৰি ৰাখিব খোজে। এওঁলোক গহীন, গম্ভীৰ আৰু কনফিডেণ্ট ব্যক্তি হয়। এওঁলোকে জীৱনত কোনো ধৰণৰ সমস্যাক লৈ বা কাৰো লগত কথা পাতিবলৈ কেতিয়াও ভয় নকৰে। এওঁলোক বল্ড নেচাৰৰ হয়, এওঁলোকে কাকো কোনো ধৰণৰ কথা ক'বলৈ চিন্তা নকৰে। এওঁলোকৰ ওচৰত ছেল্ফ কনফিডেন্সৰ কেতিয়াও অভাৱ নহয়। এওঁলোকে যিকোনো কাম পজিটিভ মাইণ্ডছেট লৈ কৰে, সদায় পজিটিভ থাকি ভাল পায়। যিকোনো এটা কাম ষ্টাৰ্ট কৰিলে তাক শেষ নকৰা পৰ্যন্ত এওঁলোকে শান্তি নাপায়। কোনো এটা কাম আধৰুৱা কৰি এৰিবলৈ এওঁলোকে ভাল নাপায়। জীৱনত যেনেকুৱাই পৰিস্থিতি নাহক কিয়, এওঁলোকে কিন্তু কেতিয়াও সংঘৰ্ষ কৰিবলৈ এৰি নিদিয়ে বা কেতিয়াও হাৰ নেমানে। বন্ধুসকল, এওঁলোকৰ লাকি সংখ্যা হৈছে 1, 9, 5 আৰু 3। আৰু এওঁলোকৰ লাকি ডে হৈছে ছানডে। আৰু এওঁলোকৰ লাকি কালাৰ হৈছে অৰেঞ্জ আৰু ৰেড ফেমিলিৰ যিকোনো কালাৰ এওঁলোকৰ লাকি কালাৰত পৰে। এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে সদায় নিজৰ পিতাৰ সেৱা কৰিব লাগে, দেউতাকৰ কথা মানি চলিব লাগে, দেউতাকৰ সেৱা কৰিব লাগে। আৰু ৰাতিপুৱা শুই উঠি প্ৰত্যেক দিনে সূৰ্যক জল অৰ্পণ কৰিব লাগে। আৰু জল অৰ্পণ কৰোঁতে সেই পানীত অকণমান চেনি বা ৰঙা ফুল বা অকণমান সেন্দুৰ মিলাই ল'ব লাগে। আৰু 11 বাৰ ওম হ্ৰিং সূৰ্যায় নমঃ এই মন্ত্ৰটো জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 2। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 2 তাৰিখে হয়, 11 তাৰিখে হয়, 20 তাৰিখে হয় বা 29 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 2। বন্ধুসকল, মূলাংক 2 হৈছে চন্দ্ৰমাৰ সংখ্যা। গতিকে এওঁলোক যথেষ্ট ইম'চনেল কোৱালিটিৰ ব্যক্তি হয়। এওঁলোক অলপ ইণ্ট্ৰভাৰ্ট হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ নিজৰ কথা তেওঁলোকে পটককৈ কাকো শ্বেয়াৰ কৰিব নোৱাৰে। এওঁলোকৰ ওচৰত বিভিন্ন কলাৰ জ্ঞান থাকে, এওঁলোকে আনক সহায় কৰি ভাল পায়। তাৰোপৰি এওঁলোক যথেষ্ট ক্ৰিয়েটিভ হোৱা দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোকৰ ওচৰত ভাল ইনটিউশ্যন পাৱাৰো থাকে। ভৱিষ্যতে তেওঁলোকৰ লগত কি হ'বলৈ গৈ আছে সেই কথাৰ অনুমান তেওঁলোকে আগতেই লগাব পাৰে। এওঁলোক দূৰদৰ্শী স্বভাৱৰ হয়, কিন্তু এওঁলোকৰ এটা সমস্যা আছে যে এওঁলোকে অতি সহজে পেনিক হৈ যায়। তাৰোপৰি এওঁলোকৰ মুড চুইঙৰ সমস্যা হোৱা দেখিবলৈ পোৱা যায়। যেনেকৈ চন্দ্ৰমাই নিজৰ ৰূপ সলাই থাকে, ঠিক তেনেকৈ তেওঁলোকৰো মুডবিলাক সলনি হৈ গৈ থাকে। তাৰোপৰি এওঁলোকে জীৱনত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত কনফিউজ হৈ যায়, কনফিউজনৰ চিকাৰ হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোক যথেষ্ট কেয়াৰিং নেচাৰৰ হয়, আনক কেয়াৰ লৈ খুব ভাল পায়। এওঁলোকৰ ওচৰত হিলিং পাৱাৰ থাকে। এওঁলোকে ভৌতিক সুখ সুবিধাৰ সৈতে নিজৰ পৰিয়ালৰ সৈতে শান্তিৰে বসবাস কৰাটো ভাল পায়। এওঁলোকে চিম্পুল লাইফ ভাল পায়, বেছি হুলস্থুল চিঞৰ বাখৰ এওঁলোকে ভাল নাপায়। এওঁলোকে প্ৰথমে যদি কাৰোবাৰ লগত চিনাকি হয়, তেওঁলোকৰ লগত সকলো কথা একেদিনাই শ্বেয়াৰ কৰিব নোৱাৰে। এওঁলোকক অ'পেন আপ হ'বলৈ অকণমান টাইম লাগে। এওঁলোক মৃদুভাষী হয়, তাৰোপৰি এওঁলোকৰ ব্যক্তিত্ব যথেষ্ট আকৰ্ষণীয় হয়। এওঁলোকৰ মন যথেষ্ট পবিত্ৰ হয়, কাৰোৰ প্ৰতি এওঁলোকে কিন্তু বেয়া ভাৱ পুহি নাৰাখে, সদায় সকলোৰে ভাল চিন্তা কৰে, সকলোকে বিশ্বাস কৰে। আৰু সেইকাৰণে কেতিয়াবা কেতিয়াবা এওঁলোকে বিশ্বাসঘাতকতাৰ সন্মুখীন হয়।
গতিকে এওঁলোকে যিকোনো ব্যক্তিক বিশ্বাস কৰাৰ আগত ভালকৈ সেই ব্যক্তিজনৰ বিষয়ে জানি লোৱাটো উচিত। তাৰোপৰি এওঁলোক যথেষ্ট অভাৰ চেঞ্চিটিভ হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ সৰু সৰু কথাতে এওঁলোকে মনত দুখ পায়। এওঁলোকে আনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ ভাল পায়, অৰ্থাৎ এওঁলোক অলপ এটেনশ্যন চিকাৰো হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এওঁলোকৰ লাকি নাম্বাৰ হৈছে 2, 1 আৰু 3, আৰু এওঁলোকৰ লাকি কালাৰ হৈছে হোৱাইট। আৰু এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে সদায় মহাদেৱ শিৱৰ আৰাধনা কৰিব লাগে আৰু শিৱলিংগত প্ৰত্যেক দিনে কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো যিমান পাৰে মনে মনে জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 3। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 3 তাৰিখে হয়, 12 তাৰিখে হয়, 21 তাৰিখে হয় বা 30 তাৰিখে হয়, 3 তাৰিখে হয়, 12 তাৰিখে হয়, 21 তাৰিখে হয় বা 30 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 3। বন্ধুসকল, মূলাংক 3 হৈছে গুৰু বৃহস্পতিৰ সংখ্যা। গতিকে এওঁলোকৰ ওচৰত গুৰু বৃহস্পতিৰ কোৱালিটি দেখিবলৈ পোৱা যায়। এওঁলোক যথেষ্ট উদাৰ মনৰ ব্যক্তি হয়। এওঁলোক জ্ঞানী আৰু জ্ঞান পিপাসু হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ নতুন নতুন বিষয়ৰ জ্ঞান আহৰণ কৰি এওঁলোকে যথেষ্ট ভাল পায় আৰু এই প্ৰক্ৰিয়াটো তেওঁলোকৰ আজীৱন চলি থাকে। আজি যদি কোনোবা ভিডিঅ' এটাৰ জৰিয়তে, কাইলৈ কোনোবা কিতাপ এখনৰ জৰিয়তে তেওঁলোকে নতুন নতুন জ্ঞান আহৰণ কৰিয়ে থাকে। এওঁলোকৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞানৰ লগত বিভিন্ন ভাষাৰো জ্ঞান থাকে। এওঁলোকে নতুন নতুন ভাষা শিকিও ভাল পায় আৰু নতুন কথা জানি এওঁলোকে মনত এক্সাইটমেণ্ট লাভ কৰে। এওঁলোকৰ কমিউনিকেশ্যন স্কিল যথেষ্ট ভাল থাকে। তাৰোপৰি এওঁলোক ভাল কাউন্সিলাৰ হ'ব পাৰে, অৰ্থাৎ মানুহক কাউন্সিলিং কৰা কামত বা কনচালটেঞ্চিৰ কামত এওঁলোকে যথেষ্ট ভাল কাম কৰিব পাৰে। এওঁলোক একোজন ভাল হিলাৰো হয়। এওঁলোকে মানুহক সহায় কৰি ভাল পায়, সামাজিক কাম কৰি ভাল পায়। তাৰোপৰি এওঁলোক যথেষ্ট হেল্পিং নেচাৰৰ হয়, অৰ্থাৎ এওঁলোকে আনক সহায় কৰি খুব ভাল পায়। টকা পইচাৰে হেল্প কৰিব নোৱাৰিলেও এওঁলোকে ভাল উপদেশৰ জৰিয়তে সকলোকে সহায় কৰিবলৈ চেষ্টা কৰে। এওঁলোক ইণ্টেলেকচুৱেল প্ৰবৃত্তিৰ হয়, কলা সাহিত্য আধ্যাত্ম ইত্যাদিৰ ওপৰত বিশেষ এটা ৰুচি থাকে। তাৰোপৰি এওঁলোক ধাৰ্মিক হোৱা দেখিবলৈ পোৱা যায়, আধ্যাত্মিকো হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ ঈশ্বৰৰ প্ৰতি এটা অগাধ বিশ্বাস থাকে। কিন্তু এওঁলোকৰ স্বভাৱ অলপ এলেহুৱা ধৰণৰ হ'ব পাৰে, অৰ্থাৎ তেওঁলোকে কোনো এটা কাম যিটো উদ্যমেৰে আৰম্ভ কৰে সেই কামটো কিন্তু সেইদৰে সমাপ্ত কৰিব নোৱাৰে। এওঁলোকৰ ওচৰত যথেষ্ট পৰিমাণে কনফিডেন্স থাকে। তাৰোপৰি পজিটিভ এনাৰ্জিও দেখিবলৈ পোৱা যায়। তাৰোপৰি এওঁলোকৰ ওচৰত ঈশ্বৰৰ আশীৰ্বাদো থাকে। এওঁলোকে নিজৰ জীৱনত যথেষ্ট মান সন্মান অৰ্জন কৰিব পাৰে। অৱশ্যে এওঁলোকৰ ওচৰত জ্ঞানৰ পৰিমাণ অধিক হোৱাৰ কাৰণে এওঁলোকৰ এটা সমস্যা হয় যে এওঁলোকে নিজৰ আইডিয়াটোকে বা নিজৰ কথাখিনিকে সকলোতকৈ বেষ্ট বুলি ভাবে। বেছি জ্ঞান থকাৰ কাৰণে এওঁলোকৰ মনত কেতিয়াবা অহংকাৰ উৎপন্ন হয়, যাৰ কাৰণে এওঁলোকৰ পিছত সমস্যা হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এওঁলোকৰ লাকি নাম্বাৰ হৈছে 3, 2, 1, 5 আৰু 7। বন্ধুসকল, এওঁলোকৰ লাকি কালাৰ হৈছে হালধীয়া আৰু গেৰুৱা, আৰু এওঁলোকৰ লাকি ডে হৈছে বৃহস্পতিবাৰ। বন্ধুসকল, এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা ব্ৰত কৰিব লাগে, অথবা বৃহস্পতিবাৰৰ দিনাখনি তেওঁলোকে কলগছৰ গুৰিত হালধিৰ লগত অকণমান কেঁচা গাখীৰ মিলাই কলগছৰ গুৰিত অৰ্পণ কৰিব লাগে আৰু ওম ব্ৰিং বৃহস্পতাই নমঃ এই মন্ত্ৰটো 5 বাৰ পাৰে 11 বাৰ পাৰে জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 4। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 4 তাৰিখে হয়, 13 তাৰিখে হয়, 22 তাৰিখে হয় বা 31 তাৰিখে হয়, মই আকৌ এবাৰ কৈ দিছোঁ, 4 তাৰিখে হয়, 13 তাৰিখে হয়, 22 তাৰিখে হয় বা 31 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 4। বন্ধুসকল, মূলাংক 4 ব্যক্তিসকল যথেষ্ট উদ্যমী হয়। এওঁলোকৰ ওচৰত বিভিন্ন হাতৰ বিদ্যা থাকে, স্কিল থাকে। এওঁলোকে কোনোদিনে কেতিয়াও পৰিশ্ৰম কৰিবলৈ ভয় নকৰে। এওঁলোকে সদায় যিকোনো কাম পজিটিভ মাইণ্ডছেট লৈ কৰে। কিন্তু এই 4 সংখ্যাৰ অধিপতি গ্ৰহ হৈছে ৰাহু। ৰাহু সম্পূৰ্ণ শৰীৰটো নাই, ৰাহুৰ কেৱল মূৰৰ অংশটো আছে, ডিঙিৰ তলৰ অংশটোক কেতু বুলি জনা যায়। গতিকে মূলাংক 4 ব্যক্তিসকলে জীৱনত সফলতা লাভৰ কাৰণে অধিক পৰিশ্ৰম কৰিব লগাত পৰে, অধিক ষ্ট্ৰাগল কৰিব লগাত পৰে, অধিক ৰিস্ক ল'ব লগাত পৰে। কিন্তু তথাপিও এওঁলোকে যিকোনো ধৰণৰ পৰিস্থিতিক সন্মুখীন হ'লেও সকলো পৰিস্থিতি পাৰ কৰি নিজৰ পৰিশ্ৰমৰ বলত তেওঁলোকে উন্নতি সাধন কৰে। এওঁলোকৰ ছাকচেছৰ পথত যথেষ্ট ষ্ট্ৰাগল তেওঁলোকে কৰি আহিব লগাত পৰে। এওঁলোক যথেষ্ট প্ৰেক্টিকেল নেচাৰৰ হয়। এওঁলোক অলপ জেদী প্ৰবৃত্তিৰ হয় আৰু সেই জেদেই তেওঁলোকৰ জীৱনত উন্নতিত সহায় কৰে। তাৰোপৰি এওঁলোকে সমাজৰ ৰীতি নীতি পৰম্পৰা সকলোবিলাক অন্ধভাৱে পালন কৰি যোৱাটো তেওঁলোকে ভাল নাপায়। এওঁলোকে নিজৰ ৰাস্তা নিজে বনায়। এওঁলোকে কাৰোবাক ফ'ল' কৰি ভাল নাপায়। এওঁলোকৰ ওচৰত ইগ' অলপ বেছি দেখিবলৈ পোৱা যায়। এওঁলোক বন্ধুৰ বন্ধু আৰু শত্ৰুৰ কাৰণে মহাকাল হয়, অৰ্থাৎ যিসকলক তেওঁলোকে বন্ধু বুলি ভাবে তেওঁলোকৰ কাৰণে নিজৰ জীৱন দিবলৈ ভয় নকৰে, চিন্তা নকৰে। কিন্তু যদি কাৰোবাৰ লগত তেওঁলোকে শত্ৰুতা কৰে, সেই শত্ৰুৰ ছাঁটোও তেওঁলোকে পচন্দ নকৰিব।
তাৰোপৰি এওঁলোক যথেষ্ট ইম্পালচিভ নেচাৰৰ হয়, অৰ্থাৎ তেওঁলোকে আৱেগৰ বশৱৰ্তী হয় জীৱনত কিছুমান সিদ্ধান্ত লয়, যাৰ কাৰণে তেওঁলোকৰ কিন্তু যথেষ্ট ক্ষতি হয়। তাৰোপৰি এওঁলোকৰ জীৱনত ভাল অপৰচুনিটি খুব কমেই আহে। এওঁলোকে ডিচিপ্লিন হয়, অৰ্গেনাইজ হৈ কাম কৰি ভাল পায়। এওঁলোকৰ ওচৰতো এটা ভাল লিডাৰশ্বিপ কোৱালিটি থাকে। এওঁলোকে দিনতকৈ ৰাতিৰ সময়ছোৱাত বেছি এক্টিভ হৈ থাকে। ৰাতিৰ সময়ছোৱাত তেওঁলোকে কাম কৰি ভাল পায়। তাৰোপৰি এওঁলোকৰ এডিকশ্যনৰ সমস্যা, ডিপ্ৰেশ্যনৰ সমস্যা হোৱা দেখিবলৈ পোৱা যায়। মাছ মাংসৰ প্ৰতি, ৰাগিয়াল বস্তুৰ প্ৰতি এওঁলোকৰ এটা আকৰ্ষণ থাকে। তাৰোপৰি এওঁলোকে যদি কাৰোবাক কথা দিয়ে, সেই কথা ৰাখিবৰ কাৰণে এওঁলোকে মনে প্ৰাণে চেষ্টা কৰে। নিজৰ প্ৰতিজ্ঞা, নিজৰ কথা তেওঁলোকে ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰে। নিজৰ মৰ্জিত চলি এওঁলোকে ভাল পায়। তাৰোপৰি এওঁলোকৰ খঙো অধিক হোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে নিজৰ কামত আনৰ হস্তক্ষেপ সহ্য কৰিব নোৱাৰে। অন্যায়ো নকৰে, কাৰো অন্যায়ো সহ্য কৰিব নোৱাৰে। তাৰোপৰি এওঁলোকৰ মন কেতিয়াও নভৰে। যদি কিবা এটা বস্তু তেওঁলোকে পায়, সেই বস্তুটোৰ প্ৰতি তেওঁলোকৰ লালসা দিনক দিনে বাঢ়ি গৈ থাকে। যদি কাৰোবাৰ পৰা মৰম পায়, সেই মৰমৰ হেঁপাহ তেওঁৰ বাঢ়ি গৈ থাকিব। যদি তেওঁলোকে জীৱনত ছাকচেছ এবাৰ লাভ কৰে, তেন্তে সেই ছাকচেছৰ প্ৰতি লালসা তেওঁলোকৰ বাঢ়ি গৈ থাকে। অৰ্থাৎ তেওঁলোকৰ মনটো সদায় কয় যে দিল মাংগে মোৰ। এওঁলোক কেতিয়াও অলপতে সন্তুষ্ট নহয়। তাৰোপৰি এওঁলোক ফুডি নেচাৰৰ হয়। বিভিন্ন ধৰণৰ জুতি লগা খাদ্য খাই এওঁলোকে ভাল পায়। তাৰোপৰি এওঁলোকে বিভিন্ন ঠাই ঘূৰি ভাল পায়, অৰ্থাৎ নতুন নতুন ঠাই এক্সপ্ল'ৰ কৰি এওঁলোকে যথেষ্ট ভাল পায়। বিশেষকৈ পাহাৰীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এওঁলোকে শান্তি বিচাৰি পায়। এওঁলোকৰ ওচৰত ষ্ট্ৰং উইল পাৱাৰ থাকে। তাৰোপৰি এওঁলোকৰ মেমৰি ষ্ট্ৰং হয়। এওঁলোকে যদি কিবা এটা সিদ্ধান্ত লয়, সেই সিদ্ধান্তটো সত্য প্ৰমাণিত কৰিবৰ কাৰণে উঠি পৰি চেষ্টা কৰে। তাৰোপৰি নিজৰ আত্মসন্মানৰ লগত কোনোদিনে এওঁলোকে কম্প্ৰমাইজ কৰিব নোৱাৰে। যদি কোনোবাই তেওঁলোকৰ আত্মসন্মানক আঘাত কৰে, তেতিয়া তেওঁলোকে যেনেকুৱা ধৰণৰ কামেই নকৰক, যেনেকুৱা ধৰণে জব নকৰক, সেই জবৰ পৰা তেওঁলোকে ৰিজাইন দিবলৈ কিন্তু চিন্তা নকৰে। এওঁলোকৰ জীৱনত সাধাৰণতে ছাকচেছ অকণমান দেৰিকৈ লাভ হয়। বিশেষকৈ 30+ হোৱাৰ পিছতহে এওঁলোকৰ জীৱনত লাহে লাহে ছাকচেছ আহে। তাৰোপৰি এওঁলোকে জীৱনত নিজৰ উন্নতি সাধন কৰিবৰ কাৰণে কেইটামান নিয়ম পালন কৰিব লাগে। প্ৰথম কথা হ'ল এওঁলোকে অলপ মাছ মাংস বা ৰাগিয়াল বস্তু সেৱনৰ পৰা আঁতৰি থাকিব লাগে। ক'লা কাপোৰ কেতিয়াও পিন্ধিব নালাগে। নিজৰ এগ্ৰেছন বা খঙক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিব লাগে। যিকোনো সিদ্ধান্ত লৰালৰিকৈ ল'ব নালাগে। তাৰোপৰি মা দুৰ্গাৰ ভক্তি কৰিব লাগে। মা দুৰ্গাৰ যি মন্ত্ৰ সৰ্বমংগলে মাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে, এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। মা দুৰ্গা বা মা আদি শক্তিৰ তেওঁলোকে আৰাধনা কৰিব লাগে। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 5। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 5 তাৰিখে হয়, 14 তাৰিখে হয়, 23 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 5। আৰু এই মূলাংক 5ৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। বন্ধুসকল, সংখ্যাতত্ত্ব অনুসৰি সকলোতকৈ লাকি নাম্বাৰ হৈছে 5। এই 5 মূলাংক ব্যক্তিসকলক লাকিয়েষ্ট পাৰ্চন বুলি সংখ্যাতত্ত্বত বিশ্বাস কৰা হয়। বন্ধুসকল, এওঁলোক যথেষ্ট ইণ্টেলিজেণ্ট হয়। এওঁলোকৰ ওচৰত ভাল ইনটিউশ্যন পাৱাৰ থাকে। এওঁলোকে যিকোনো এটা কাম নিজৰ বুদ্ধিৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰে। এওঁলোক মাল্টি টেলেণ্টেড ব্যক্তি হয়। এওঁলোকৰ ওচৰত বিভিন্ন বিষয়ৰ জ্ঞান থাকে। এওঁলোক কলাপ্ৰেমীও হয়। তাৰোপৰি এওঁলোকৰ এটা আকৰ্ষণীয় ব্যক্তিত্বও থাকে। এওঁলোকে নিজৰ কথাৰ জৰিয়তে, নিজৰ ব্যৱহাৰৰ জৰিয়তে, নিজৰ কৰ্মৰ জৰিয়তে সকলোকে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। এওঁলোকে যিকোনো পৰিস্থিতিতে নিজকে এডজাষ্ট কৰিব জানে। এওঁলোকে জীৱনত কেতিয়াও হাৰ নামানে। যদি কিবা কাৰণে এওঁলোকৰ জীৱনত সমস্যা আহেও, তেওঁলোকে কিন্তু বাউন্স বেক কৰে। তাৰোপৰি এওঁলোক ইণ্টাৰটেইনিং নেচাৰৰ হয়। যিসকল বন্ধুৰ লগত এওঁ থাকে, সেই বন্ধুসকলক তেওঁলোকে ইণ্টাৰটেইন কৰি যথেষ্ট ভাল পায়। বন্ধুৰ লগত ধেমালি কৰি, বিভিন্ন নতুন ঠাইলৈ ফুৰিবলৈ গৈ, বিভিন্ন নতুন ঠাই এক্সপ্ল'ৰ কৰি তেওঁলোকে যথেষ্ট ভাল পায়। এওঁলোক শান্ত প্ৰকৃতিৰ, তাৰ লগতে যথেষ্ট স্মাৰ্ট ব্যক্তিও হয়। এওঁলোকৰ ওচৰত ভাল মেনেজমেণ্ট স্কিল, কমিউনিকেশ্যন স্কিল আৰু ইণ্টেলিজেঞ্চ থাকে। এওঁলোক অলপ চেঞ্চিটিভ নেচাৰৰ হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ অলপতে এওঁলোকৰ মনত দুখ লাগিব পাৰে। এওঁলোক নিজৰ যি ফ্ৰেণ্ড চাৰ্কুল আছে, সেই ফ্ৰেণ্ড চাৰ্কুলত যথেষ্ট পপুলাৰ হয়, অথবা তেওঁলোকে নিজৰ লোকেলিটিৰ ভিতৰত ভাল এটা পপুলাৰিটি আহৰণ কৰিব পাৰে। নৃত্য, কলা, সাহিত্য, বিভিন্ন ধৰণৰ আৰ্টছৰ প্ৰতি এওঁলোকৰ এটা বিশেষ আকৰ্ষণ থাকে। এওঁলোক ভাল আৰ্টিষ্ট হয় বা ক্ৰিয়েটিভ কোৱালিটি এওঁলোকৰ ওচৰত থাকে। তাৰোপৰি এওঁলোকৰ ওচৰত ভাল কনভিন্সিং পাৱাৰ থাকে। যিকোনো এটা বিষয় বেলেগক বুজাওঁতে এওঁলোকৰ কোনো ধৰণৰ অসুবিধা নহয়। এওঁলোক অলপ এক্সপ্ৰেছিভ হয়, অৰ্থাৎ তেওঁলোকে সকলো কথা মানুহক বুজাই ভাল পায়, নিজৰ জ্ঞান আনক শ্বেয়াৰ কৰি ভাল পায়। তাৰোপৰি এওঁলোক ভাল বিজনেছমেনো হ'ব পাৰে। এওঁলোকে যিকোনো প্ৰফেশ্যনত ছাকচেছ লাভ কৰিব পাৰে। এওঁলোকৰ জীৱনত ষ্টেবিলিটি থাকে, অৰ্থাৎ এওঁলোকৰ জীৱনত স্থিৰতা থাকে। বন্ধুসকল, এওঁলোকৰ লাকি নাম্বাৰ হৈছে 5, 6, 1 আৰু 3। আৰু এওঁলোকৰ লাকি কালাৰ হৈছে গ্ৰীণ কালাৰ। আৰু এওঁলোকৰ লাকি ডে হৈছে বুধবাৰ। আৰু এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে প্ৰত্যেক দিনে গণেশ দেৱতাৰ আৰাধনা কৰিব লাগে। প্ৰত্যেক বুধবাৰে গণেশ দেৱতাক দুবৰি অৰ্পণ কৰিব লাগে। তাৰ লগতে ওম গং গণপতাই নমঃ এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 6।
যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 6 তাৰিখে হয়, 15 তাৰিখে হয় বা 24 তাৰিখে হয়। আকৌ এবাৰ কৈ দিছোঁ, ভালকৈ শুনি লওক। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 6 তাৰিখে, 15 তাৰিখে বা 24 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 6। বন্ধুসকল, মূলাংক 6 হৈছে শুক্ৰৰ সংখ্যা। ইয়াক লক্ষ্মীৰ সংখ্যা বুলিও কোৱা হয়। 6 সংখ্যাটোক লক্ষ্মীৰ সংখ্যা বুলিও কোৱা হয়। এওঁলোক যথেষ্ট আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী হয়। এওঁলোকৰ চেহেৰাত এটা চাৰ্মিং নেচাৰ থাকে। সকলোকে তেওঁলোকে নিজৰ কথাৰ জৰিয়তে, ব্যৱহাৰৰ জৰিয়তে আকৰ্ষিত কৰিব পাৰে। এওঁলোক অলপ লাক্সাৰিয়াছ নেচাৰৰ হয়, অৰ্থাৎ তেওঁলোকে ব্ৰেণ্ডেড বস্তু ভাল পায়। যদি আপোনালোকে কোনো 6 মূলাংকৰ ব্যক্তিক কোনো দোকানত লৈ যায়, তেন্তে তেওঁ সদায় সেই ব্ৰেণ্ডেড বস্তুটোৰ প্ৰতিহে তেওঁলোকৰ ধ্যান যাব। দামী বস্তুৰ প্ৰতি, লাক্সাৰিয়াছ বস্তুৰ প্ৰতি এওঁলোকৰ এটা আকৰ্ষণ থাকিব। এওঁলোক ফেমিলি অৰিয়েণ্টেডো হয়, অৰ্থাৎ তেওঁলোকৰ ফেমিলিৰ প্ৰতি, মা দেউতাৰ প্ৰতি যথেষ্ট মৰম থাকে। নিজতকৈ তেওঁলোকে প্ৰথমে ফেমিলিৰ কথা চিন্তা কৰে। তাৰোপৰি এওঁলোকৰ অপজিট ছেক্সৰ প্ৰতি, অৰ্থাৎ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণো অধিক থাকে। এওঁলোকৰ ভৌতিক সুবিধাৰ প্ৰতি এটা বিশেষ লালসা থাকে। এওঁলোক হাইলি ৰোমেণ্টিক আৰু হাইলি ডিপ্ল'মেটিক পাৰ্চনো হয়। এওঁলোকে জীৱনত বিলাসিতা ভাল পায় আৰু বিলাসিতাৰ সৈতে নিজৰ পৰিয়ালৰ সৈতে সুখে সন্তোষে থকাটো এওঁলোকে বিচাৰে। এওঁলোকেও ফুৰা চকা কৰি খুব ভাল পায়। বিশেষকৈ এওঁলোকে বিদেশত গৈ ফুৰা চকা কৰি যথেষ্ট ভাল পায়। এওঁলোকৰ ওচৰত বিভিন্ন কলাৰ জ্ঞান থাকে। এওঁলোক হাইজিন লাভাৰ হয়, অৰ্থাৎ তেওঁলোকে লেতেৰা ঠাইত থাকিব নোৱাৰে, অৰ্থাৎ নিজেও লেতেৰাকৈ নাথাকে বা লেতেৰা ঠাইত তেওঁলোকে থাকিব নোৱাৰে। তাৰোপৰি এওঁলোকৰ চাফ চিকুণতাৰ প্ৰতি বিশেষ ধ্যান থাকে। এওঁলোকে সাজি কাচি থাকি ভাল পায়। নিজকে সুন্দৰ কৰি ৰাখি এওঁলোকে যথেষ্ট ভাল পায়। এওঁলোকৰ পাৰফিউমৰ প্ৰতিও এটা বিশেষ আকৰ্ষণ থাকে। এওঁলোকৰ ওচৰত এটা মেগনেটিক পাৰ্চনেলিটি থাকে, যাৰ কাৰণে সকলো ব্যক্তি এওঁলোকৰ প্ৰতি আকৰ্ষিত হয়। এওঁলোক কলাপ্ৰেমীও হয়, বিভিন্ন কলাৰ জ্ঞান থাকে, সংগীত, নৃত্য, সাহিত্য ইত্যাদিৰ প্ৰতি এওঁলোকৰ যথেষ্ট এটা আকৰ্ষণ থাকে বা ৰুচি থাকে এইবিলাক বিষয়ৰ ওপৰত। এওঁলোকে যদি চাকৰিতকৈ বিজনেছ কৰে, এই ক্ষেত্ৰত তেওঁলোক যথেষ্ট লাভৱান হ'ব পাৰে। এওঁলোকৰ ওচৰত ভাল মেনেজমেণ্ট স্কিল, ডিপ্ল'মেটিক স্কিল, কমিউনিকেশ্যন স্কিল থাকে। বন্ধুসকল, এওঁলোকৰ লাকি নাম্বাৰ হৈছে 6, 5 আৰু 1 আৰু 4। আৰু এওঁলোকৰ লাকি কালাৰ হৈছে পিংক কালাৰ, ক্ৰীম কালাৰ, অফ হোৱাইট কালাৰ। এওঁলোকৰ লাকি ডে হৈছে ফ্ৰাইডে, অৰ্থাৎ শুক্ৰবাৰ। আৰু এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে সদায় মা লক্ষ্মীৰ ধ্যান কৰিব লাগে। মা লক্ষ্মীক প্ৰত্যেক শুক্ৰবাৰৰ দিনা গোলাপ ফুল অৰ্পণ কৰিব লাগে আৰু অষ্টলক্ষ্মীৰ নাম ল'ব লাগে। তাৰোপৰি ওম শ্ৰী মহালক্ষ্মী নামৰ এই মন্ত্ৰটো প্ৰত্যেক দিনে 5 বাৰকৈ জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 7। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখে হয়, 16 তাৰিখে হয় বা 25 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 7। বন্ধুসকল, মূলাংক 7 হৈছে কেতুৰ সংখ্যা। আমি সকলোৱে জানো যে কেতু হৈছে বৈৰাগ্যৰ গ্ৰহ, কেতু হৈছে আধ্যাত্মিকতাৰ গ্ৰহ, কেতু হৈছে ৰিচাৰ্চৰ কাৰক। গতিকে এওঁলোক অলপ ছিক্ৰেটিভ নেচাৰ হয়, ৰহস্যজনক ব্যক্তি হয়। এওঁলোকে মনৰ কথা সাধাৰণতে সকলোকে শ্বেয়াৰ কৰিব নোৱাৰে। এওঁলোক ইণ্ট্ৰভাৰ্ট হোৱা দেখিবলৈ পোৱা যায়। অকলে থাকি এওঁলোকে ভাল পায়, অকলে কাম কৰি এওঁলোকে ভাল পায়। এওঁলোকে নিজৰ মনৰ মাজতে আবদ্ধ থাকি ভাল পায়। এওঁলোক ইম'চনেল হয়, চেঞ্চিটিভ হয়। তাৰোপৰি এওঁলোক ইম্পালচিভ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে বেছি হুলস্থুল বা ভিৰ ভাৰৰ মাজত কনফিউজ হৈ যায়। গতিকে এওঁলোকে অকলে থাকি ভাল পায় আৰু অকলে নিজৰ কাম কৰি তেওঁলোকে ভাল পায়। কিন্তু এওঁলোকৰ খুব অভাৰ থিংকিঙৰ প্ৰব্লেমো হয় আৰু কনফিউজনৰ সমস্যাও হয়। একেটা বস্তুকে ডাবল চেক কৰা এওঁলোকৰ এটা অভ্যাস থাকে। অৰ্থাৎ তেওঁলোকে যদি জেপত পাৰ্চটো ভৰাই 2বাৰ 3বাৰ তেওঁলোকে চেক কৰিব যে মোৰ পাৰ্চটো জেপত আছেনে নাই। তেওঁলোকৰ মনত কনফিউজনৰ সৃষ্টি হয়। ডুৱেল মাইণ্ডেড হয় এওঁলোক। তাৰোপৰি নিজৰ ৰহস্য কাকো খুলি তেওঁলোকে নকয়। এওঁলোকৰ অভাৰ ট্ৰাষ্ট প্ৰব্লেম থাকে, অৰ্থাৎ সকলোকে জোখতকৈ বেছি বিশ্বাস কৰিলে, যাৰ কাৰণে তেওঁলোকে বিশ্বাসঘাতকতাৰো সন্মুখীন হয়। এওঁলোক ইম'চনেল হয়, মনৰ পৰা পবিত্ৰ হয়, কাৰোৰ প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ এওঁলোকৰ মনত নাথাকে। সাধাৰণতে এওঁলোকৰ হেল্থ অকণমান দুৰ্বল হয়, সৰু সুৰা বেমাৰে তেওঁলোকক সদায় আমনি কৰিয়ে থাকে। তাৰোপৰি এওঁলোকে জীৱনত এবাৰ হ'লেও ইম'চনেল ছেটবেকছ বা লভ ফেইলাৰৰ সন্মুখীন হয়। তাৰোপৰি এওঁলোকে অলপতে নিগেটিভ হৈ যায়, অৰ্থাৎ তেওঁলোকে অকণমান যদি তেওঁলোকে কিবা এটা কামত সমস্যা পায়, টান পায়, তেন্তে পটককৈ তেওঁলোকৰ মনত নিগেটিভিটি আহি যায়। কিন্তু এওঁলোকৰ ওচৰত ভাল ইনটিউশ্যন পাৱাৰ থাকে। এওঁলোকে ভৱিষ্যতে কি হ'বলৈ গৈ আছে তাৰ অনুমান আগতে লাভ কৰে। এওঁলোকৰ 6th চেন্সো যথেষ্ট ষ্ট্ৰং থাকে। এওঁলোক যথেষ্ট আধ্যাত্মিক হোৱা দেখিবলৈ পোৱা যায়। ঈশ্বৰৰ প্ৰতি, সামাজিক ৰীতি নীতিৰ প্ৰতি, ধাৰ্মিক পৰম্পৰাৰ প্ৰতি তেওঁলোকৰ যথেষ্ট আস্থা থাকে। তাৰোপৰি বিভিন্ন শাস্ত্ৰৰ জ্ঞানো থাকে, বিভিন্ন ধৰ্মৰ জ্ঞান থাকে। এওঁলোক অলপ ফিলচফিকেল হোৱাও দেখা যায়।
আদৰ্শবাদী হোৱাও দেখিবলৈ পোৱা যায়। তেওঁলোকে সেলফ ডাউট খুব কৰে, নিজকে নিজে তেওঁলোকে সন্দেহ কৰে। তাৰোপৰি তেওঁলোকে দিনতকৈ ৰাতিৰ সময়ছোৱাত কাম কৰি ভাল পায় আৰু সেই সময়ছোৱাত তেওঁলোকে বেছি এক্টিভ হোৱা দেখিবলৈ পোৱা যায়। ৰাতিৰ সময়ছোৱাত তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকে, তেওঁলোকৰ মাইণ্ডটো ৰেষ্টলেছ হৈ থাকে, এটাৰ পিছত এটা চিন্তা তেওঁলোকৰ মনত আহিয়ে থাকে। তেওঁলোকৰ স্লিপিং ডিছঅৰ্ডাৰ হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ তেওঁলোকে ৰাতি দেৰিলৈকে নুশুৱে, দিনত দেৰিলৈকে শুৱে। এই ধৰণৰ কিছুমান অভ্যাস তেওঁলোকৰ জীৱনত আহিব পাৰে। তেওঁলোকে নিজকে বিজি ৰাখি ভাল পায়, সেইকাৰণে তেওঁলোকৰ ৱৰ্কহলিক হৈ যোৱাৰ সমস্যা থাকে, অৰ্থাৎ তেওঁলোকে নিজকে অভাৰ বিজি কৰি ৰাখে, নিজৰ মাইণ্ডটোক ৰেষ্ট দিবলৈ নিবিচাৰে, যাৰ কাৰণে তেওঁলোকৰ ডিপ্ৰেশ্যন, এনজাইটি, ইনছ'মেনিয়া ইত্যাদি ধৰণৰ সমস্যাও হয়। এওঁলোক যথেষ্ট বিশ্বাসী ব্যক্তি হয়, এওঁলোকে কোনো কাৰণতে কেতিয়াও কাকো বিশ্বাসঘাতকতা নকৰে। এওঁলোকৰ মনত সাধাৰণতে কিছুমান আনন'ন ফিয়াৰ থাকে, সৰু সৰু কথাতে এওঁলোকৰ মনত ভয় উৎপন্ন হৈ যায়। কিন্তু এওঁলোকে জীৱনত কেতিয়াও পৰিশ্ৰম কৰিবলৈ ভয় নকৰে, নিজৰ কামতে নিজৰ সুখ বিচাৰি পায়। বন্ধুসকল, এওঁলোকক যদি অকলে কাম কৰিবলৈ এৰি দিয়া হয়, অকলে যদি তেওঁলোকে নিজৰ শান্তিমতে কাম কৰে, তেন্তে তেওঁলোকে জীৱনত যথেষ্ট উন্নতি লাভ কৰিব পাৰে। এওঁলোক ভাল ৰিচাৰ্চাৰ, ভাল চাইণ্টিষ্ট আৰু ভাল মনোবৈজ্ঞানিক হ'ব পাৰে। এওঁলোকে যিকোনো বস্তু এটা সূক্ষ্মভাৱে অধ্যয়ন কৰিব জানে। বন্ধুসকল, এওঁলোকৰ লাকি নাম্বাৰ হৈছে 7, 4, 6, 5, 1 আৰু 3। বন্ধুসকল, এওঁলোকৰ লাকি ডে হৈছে শুক্ৰবাৰ। বন্ধুসকল, এওঁলোকৰ লাকি কালাৰ হৈছে যিকোনো ডুৱেল কালাৰ, ব্লেক এণ্ড হোৱাইট বা স্মকি কালাৰ এওঁলোকৰ কাৰণে লাকি কালাৰ। বন্ধুসকল, এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে সদায় মেডিটেশ্যনৰ সহায় ল'ব লাগে, সদায় মেডিটেশ্যন কৰিব লাগে আৰু গণেশ দেৱতাৰ যিমান পাৰে আৰাধনা কৰিব লাগে। প্ৰত্যেক বুধবাৰে গণেশ দেৱতাক দুবৰি অৰ্পণ কৰিব লাগে আৰু ওম গং গণপতে নমঃ এই মন্ত্ৰটো যিমান পাৰে জপ কৰিব লাগে। বা এওঁলোকে নৰসিংহৰ যি মন্ত্ৰ ওম উগ্ৰম বীৰম মহাবিষ্ণু জলন্তম সৰ্বতোমুখম নৰসিংহম ভীষণম ভদ্ৰা মৃত্যুৰ নমামৃহম এই মন্ত্ৰটো জপ কৰিব পাৰে। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 8। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 8 তাৰিখে হয়, 17 তাৰিখে হয় বা 26 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 8। বন্ধুসকল, মূলাংক 8 হৈছে শনি গ্ৰহৰ মূলাংক। গতিকে এওঁলোক যথেষ্ট হাৰ্ড ৱৰ্কিং নেচাৰৰ হয়। কেতিয়াও জীৱনত কোনো কাৰণতে এওঁলোকে পৰিশ্ৰমলৈ ভয় নকৰে। এওঁলোকৰ জীৱনত যেনেকুৱা চেলেঞ্জ আহিলেও, যেনেকুৱা সমস্যা আহিলেও সেই সমস্যা তেওঁলোকে সাহসেৰে সন্মুখীন হৈ ভাল পায়। এওঁলোক যথেষ্ট নিষ্ঠাৱান ব্যক্তি হয়, লয়েল হয়, বিশ্বাসী ব্যক্তি হয়। নিজৰ কৰ্মকে তেওঁলোকে ধৰ্ম বুলি বিশ্বাস কৰে আৰু তেওঁলোকে জীৱনত কেতিয়াও সংঘৰ্ষ কৰিবলৈ, ৰিস্ক ল'বলৈ ভয় নকৰে। এওঁলোকৰ ওচৰত ভাল লিডাৰশ্বিপ কোৱালিটিও থাকে। তাৰোপৰি এওঁলোকৰ মনত যথেষ্ট জেদ ভাৱ থাকে আৰু এওঁলোক বন্ধুৰ বন্ধু আৰু শত্ৰুৰ শত্ৰু হয়, অৰ্থাৎ এওঁলোকে যদি কাৰোবাৰ লগত বন্ধুত্ব কৰে, সেই বন্ধুত্ব পালন কৰিবৰ কাৰণে সদায় চেষ্টা কৰে। আনহাতে যদি তেওঁলোকৰ কাৰোবাৰ লগত শত্ৰুতা হয়, সেই শত্ৰুক তেওঁলোকে দমন নকৰা পৰ্যন্ত, সেই শত্ৰুৰ পৰা প্ৰতিশোধ নোলোৱা পৰ্যন্ত এওঁলোকৰ মন কিন্তু শান্ত নহয়। কিন্তু এওঁলোকৰ জীৱনত আনতকৈ অধিক ষ্ট্ৰাগল কৰিব লগাত পৰে, অধিক পৰিশ্ৰম কৰিব লগাত পৰে আৰু এওঁলোকৰ জীৱনত সফলতা সদায় লাহে লাহে আহে, খুব সোনকালে এওঁলোকে সফলতা লাভ নকৰে। 8 মূলাংকৰ ব্যক্তিসকল সাধাৰণতে 30+ হোৱাৰ পিছতহে লাহে লাহে তেওঁলোকে জীৱনত উন্নতি সাধন কৰিব পাৰে। এওঁলোকে কিছুমান ফিক্স আইডিয়া লৈ জীৱনটোক অতিবাহিত কৰি ভাল পায়, অৰ্থাৎ ৰাতিপুৱা শুই উঠা নিয়মটো ফিক্স, কিছুমান তেওঁলোকৰ ৰুল নিজে বনাই লয়, সেই ৰুল মতে তেওঁলোকে চলি ভাল পায় আৰু তেওঁ সেই ৰুলটোকে ফ'ল' কৰিয়ে ভাল পায়। তাৰোপৰি এওঁলোকৰ জীৱনত বন্ধুৰ সংখ্যা অলপ কম থাকে, কিন্তু যিকেইজন থাকে গোটেইকেইজন তেওঁলোকৰ বিশ্বাসী হয়। এওঁলোকে আনক সহায় কৰিও ভাল পায়, যিকোনো কামতে যদি এওঁলোকক সহায় বিচাৰে তেওঁলোকে কেতিয়াও না নকয়। তেওঁলোকে জীৱনত সফলতা লাভ কৰে, কিন্তু তেওঁলোকৰ সফলতা লাভ কৰোঁতে অকণমান দেৰি হয়, অৰ্থাৎ তেওঁলোকে পৰিশ্ৰমৰ ফল লাভ কৰোঁতে অকণমান দেৰি হয়। এওঁলোকে নিজৰ মতে চলি ভাল পায়, কাৰোবাৰ আণ্ডাৰত চলি ভাল নাপায়, নিজৰ কাম নিজে কৰি ভাল পায়, নিজৰ কামত আনৰ হস্তক্ষেপ ভাল নাপায়। এওঁলোকে নিজকে নিজে বিশ্বাস কৰে, এওঁলোকৰ ওচৰত ভাল এটা আত্মবিশ্বাস থাকে। কিন্তু তেওঁলোকৰ এটা সমস্যা হ'ল যে তেওঁলোকে সকলোকে ডমিনেট কৰি ৰাখিব খোজে। তাৰোপৰি এওঁলোক অলপ উচ্চাকাংক্ষী হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক যথেষ্ট ন্যায়প্ৰিয় হয়, অন্যায় তেওঁলোকে নিজেও নকৰে, আনৰ অন্যায় চাই থাকিব নোৱাৰে। কেতিয়াবা অলপ ইগ'ইষ্টিক হোৱা দেখিবলৈ পোৱা যায় বা তেওঁলোকৰ খংটো অলপ বেছি দেখিবলৈ পোৱা যায়। আৰু খং উঠিলে তেওঁলোকে কথা ক'বলৈ ভয় নকৰে, কাৰোবাক বেয়াকৈ ক'বলৈও তেওঁলোকে কিন্তু চিন্তা নকৰে। তাৰোপৰি এওঁলোক অলপ মিতব্যয়ী প্ৰবৃত্তিৰ হোৱা দেখিবলৈ পোৱা যায়, অৰ্থাৎ তেওঁলোকৰ জীৱনত ধন টকা পইচাৰ টনাটনি প্ৰায় হৈ থাকে। এওঁলোক যথেষ্ট আশাবাদী ব্যক্তি হয়, কেতিয়াও জীৱনত নিৰাশ নহয়, কেতিয়াও কোনো ধৰণৰ সংঘৰ্ষ কৰিবলৈ, ৰিস্ক ল'বলৈ, কষ্ট কৰিবলৈ কেতিয়াও ভয় নকৰে। এওঁলোক শাৰীৰিক মানসিকভাৱে যথেষ্ট ষ্ট্ৰং ব্যক্তিও হয়। এওঁলোক অলপ ইম'চনেল হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল, এওঁলোকৰ লাকি কালাৰ হৈছে ব্লেক, এওঁলোকৰ লাকি ডে হৈছে ছেটাৰডে, এওঁলোকৰ লাকি সংখ্যা হৈছে 8, 7, 6, 5 and 3।
এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে প্ৰত্যেক শনিবাৰে ব্ৰত কৰিব লাগে। প্ৰত্যেক দিনাই হনুমান চালিচা পাঠ কৰিব লাগে। হনুমানজীৰ মন্দিৰত প্ৰত্যেক শনিবাৰে দৰ্শন কৰিব লাগে আৰু তেল আৰু সেন্দুৰ অৰ্পণ কৰিব লাগে। বন্ধুসকল, তাৰপিছত মূলাংক হৈছে মূলাংক 9। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 9 তাৰিখে, 18 তাৰিখে বা 27 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 9। বন্ধুসকল, মূলাংক 9 হৈছে মংগল গ্ৰহৰ সংখ্যা, যাক দেৱতাৰ সেনাপতি বুলি কোৱা হৈছে। গতিকে এওঁলোক অত্যন্ত সাহসী প্ৰবৃত্তিৰ হয়। এওঁলোক শাৰীৰিক মানসিকভাৱে বলৱান হোৱা দেখিবলৈ পোৱা যায়। যিকোনো এটা কাম তেওঁলোকে জল্দি সম্পন্ন কৰি ভাল পায়। এওঁলোকৰ ওচৰত খং আৰু জেদৰ পৰিমাণ অধিক হোৱা দেখিবলৈ পোৱা যায়। এওঁলোক যথেষ্ট উদ্যমী, পৰিশ্ৰমী আৰু পজিটিভ মাইণ্ডৰ ব্যক্তি হয়। এওঁলোকৰ ওচৰত ছেল্ফ কনফিডেন্সৰ কেতিয়াও অভাৱ নহয়। এওঁলোকে নিজৰ জীৱনত অথৰিটি, পাৱাৰ ইত্যাদি লাভ কৰি ভাল পায়। অৰ্থাৎ এওঁলোকক জীৱনত অথৰিটি আৰু পাৱাৰ লাগে। এওঁলোকৰ ওচৰত যথেষ্ট লিডাৰশ্বিপ কোৱালিটিও থাকে। যিকোনো ধৰণৰ লিডাৰশ্বিপ কাম এওঁলোকে সহজে কৰিব পাৰে। এওঁলোকৰ মুড ছুইঙৰ প্ৰব্লেম হোৱা দেখিবলৈ পোৱা যায়। সময়ে সময়ে এওঁলোকৰ মুডবিলাক সলনি হৈ থাকে আৰু কোনটো সময়ত তেওঁলোকে কি কথাটো ক'ব সেইটো তেওঁলোকক ধৰিব পৰা নাযায়। এওঁলোকে আনক সদায় সহায় কৰি ভাল পায়, সমাজৰ কাম কৰি ভাল পায়। এওঁলোকে নিজকে সুখী কৰি ৰাখি ভাল পায় আৰু তেওঁলোকৰ মনটো যথেষ্ট পবিত্ৰ হয়। এওঁলোকৰ এগ্ৰেছন অৰ্থাৎ খং বেছি হ'লেও এওঁলোকৰ মনত কিন্তু কাৰো প্ৰতি বিশেষ বেয়া ভাৱ নাথাকে। জীৱনত যেনেকুৱা পৰিস্থিতি আহিলেও তেওঁলোকে কিন্তু ভয় নাখায়। অৰ্থাৎ তেওঁলোকে কেতিয়াও জীৱনত হাৰ নেমানে। সদায় তেওঁলোকে সংঘৰ্ষ কৰিবলৈ, সদায় যুঁজিবৰ কাৰণে সদায় প্ৰস্তুত হৈ থাকে। এওঁলোকৰ কাৰণে নিজৰ আত্মসন্মান, নিজৰ ইজ্জত, মান প্ৰতিষ্ঠা ইত্যাদিবিলাক হৈছে সকলোতকৈ ডাঙৰ বস্তু। এইখিনি বস্তুৰ লগত তেওঁলোকে কম্প্ৰমাইজ কৰিব নোৱাৰে। যদি কোনো ব্যক্তিয়ে তেওঁলোকৰ আত্মসন্মানৰ আঘাত কৰে, সেইটো কিন্তু তেওঁলোকে কেতিয়াও সহ্য কৰিব নোৱাৰে। আৰু এওঁলোকে শত্ৰুক কিন্তু পটককৈ ক্ষমা কৰিব নোৱাৰে। শত্ৰুক তেওঁলোকে দমন নকৰালৈকে, শত্ৰুক এশিকনি নিদিয়ালৈকে কিন্তু এওঁলোকৰ মন কিন্তু শান্ত নহয়। এওঁলোক যুঁজাৰু প্ৰবৃত্তিৰ ব্যক্তি হয়। এওঁলোকৰ অলপ বল্ড নেচাৰ দেখিবলৈ পোৱা যায়। অৰ্থাৎ তেওঁলোকে কথা কোৱাৰ সময়ত সন্মুখৰ ব্যক্তিজনে ভাল পাইছে নে বেয়া পাইছে এইবিলাক কিন্তু চিন্তা নকৰে। আৰু যেতিয়া এওঁলোকৰ খং উঠে, এওঁলোকক কিন্তু কণ্ট্ৰল কৰিবৰ কাৰণে সমস্যা হয়। অৰ্থাৎ এওঁলোকৰ খং কণ্ট্ৰল নহয়। তাৰোপৰি এওঁলোকে দান কৰি ভাল পায়। অৰ্থাৎ এওঁলোক দানবীৰ প্ৰবৃত্তিৰ হয়। বন্ধুসকল, এওঁলোকৰ লাকি নাম্বাৰ হৈছে 9, 1 আৰু 3। বন্ধুসকল, এওঁলোকৰ লাকি ডে হৈছে টিউজডে অৰ্থাৎ মংগলবাৰ। এওঁলোকৰ লাকি কালাৰ হৈছে অৰেঞ্জ কালাৰ, মেৰুণ কালাৰ, ৰেড ফেমিলি যিকোনো কালাৰ। আৰু এওঁলোকে নিজৰ জীৱনত উন্নতি সাধন কৰিবৰ কাৰণে প্ৰত্যেক মংগলবাৰে নিৰামিষ আহাৰ খাব লাগে। মাছ, মাংস, ৰাগিয়াল বস্তুৰ পৰা আঁতৰি থাকিব লাগে। যিমান পাৰে হনুমান দেৱতা আৰাধনা কৰিব লাগে, হনুমান চালিচা পাঠ কৰিব লাগে, বজৰং বানৰ পাঠ কৰিব লাগে। আৰু প্ৰত্যেক মংগলবাৰে হনুমান মন্দিৰ দৰ্শন কৰি হনুমান দেৱতাক সেন্দুৰ তেওঁলোকে অৰ্পণ কৰিব লাগে। বন্ধুসকল, এয়াই আছিলে আমাৰ জন্মৰ তাৰিখ অনুসৰি 9টা মূলাংকৰ বিষয়ে সবিশেষ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনাৰ মূলাংক অনুসৰি, আপুনি জন্ম হোৱা ডেটটো অনুসৰি আপোনাৰ মূলাংকনো কি, মূলাংকৰ ব্যক্তিৰ স্বভাৱ চৰিত্ৰ কেনেধৰণৰ হয়, তেওঁলোকৰ উন্নতিৰ কাৰণে তেওঁলোকে কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব। তে আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ'বিলাক মই আনি থাকিব পাৰোঁ। তাৰ কাৰণে আপোনালোকে মোক হেল্প কৰিব, আপোনালোকে এনকাৰেজ কৰিব। আপোনালোকে যদি এনকাৰেজ কৰে তেন্তে আৰু কিছুমান নতুন বিষয় আপোনালোকৰ কাৰণে মই লৈ আহিম। এইখিনি কথাকে কৈ মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।